এতিয়াৰে পৰা প্ৰাপ্য ধন নাপালেও ব্যক্তিগত খণ্ডৰ হাস্পাতালে কোনো ৰোগীৰ মৃতদেহ মৰ্গত পেলাই থব নোৱাৰিব, পৰিয়ালক সমজাই দিবই লাগিব। আৰু এই সিদ্ধান্তটো গ্ৰহণ কৰাৰ কাৰণে আমি ডিকেবি ফেক্টৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সম্পৰ্কত যিটো কথা কৈছে, আমাৰ এনেকুৱা লাগিছে যে প্ৰথমতে তেখেতে বৰদান দিছে আৰু সেই বৰদানটো পিছলৈ অভিশাপলৈ ৰূপান্তৰিত হৈছে, এনেকুৱা হ'বলৈ গৈ আছে নেকি? কেনেকৈ অভিশাপলৈ ৰূপান্তৰ হ'ব এই কথাটো কম, কিন্তু তাৰ পূৰ্বে মুখ্যমন্ত্ৰী ডাঙৰীয়াক দুটামান অনুৰোধ কৰিব খুজিছোঁ। সঁচাকৈ যদি আপুনি সাধাৰণ জনতাৰ কথা ভাবিছে, ব্যক্তিগত খণ্ডৰ হস্পিটালসমূহক নাকি লগাব খুজিছে, তেতিয়াহ'লে দুটামান কাম কৰিব পাৰে। যেনে ধৰক বিভিন্ন পৰীক্ষা নিৰীক্ষা যে থাকে, MRI, CT স্কেন বা বিভিন্ন তেজৰ নমুনা সংগ্ৰহ কৰে, সেইবোৰ পৰীক্ষা, সেই পৰীক্ষাসমূহৰ মাচুল যাতে সকলো হস্পিটালত এটা হয়। ICUৰ চাৰ্জ বা ভেণ্টিলেটৰৰ চাৰ্জ বা অন্যান্য যিবোৰ থাকে, সেই সকলোবোৰৰ ৰেট মানে মাচুল যাতে প্ৰতিখন ব্যক্তিগত খণ্ডৰ হস্পিটালৰ এটা হয়। কাৰণ আমি এনেকুৱা লক্ষ্য কৰিছোঁ, কোনোবা এখন হস্পিটালত যদি MRI 6,000, কোনোবা এখনত 8,000, কোনোবা এখনত 10,000, মানে এনেকৈ ভাগ ভাগ হৈ থাকে। CT স্কেন তেনেকৈ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ ক্ষেত্ৰত তফাত আছে, আৰু এই তফাত নোহোৱা কৰি সকলো হস্পিটালত এটা ৰেট ধৰি বান্ধি দিবলৈ আমি আপোনাক অনুৰোধ জনাইছোঁ। মানে সাধাৰণ জনতা ব্যক্তিগত খণ্ডৰ হস্পিটালত এবাৰ সোমালে সৰ্বশ্ৰান্ত নোহোৱাকৈ ওলাই আহিব নোৱাৰে, বিভিন্ন কাৰকে ক্ৰিয়া কৰে। সেইকাৰণে কৈছোঁ, এইসমূহ বিষয়ত আপুনি মানে গভীৰভাৱে গুৰুত্ব প্ৰদান কৰক। আনহাতে এই যে আমি প্ৰথমতে ক'লোঁ যে বৰদান দিয়া হৈছে, পিছত অভিশাপ, কেনেকৈ জানেনে? এতিয়া চাওক, আপুনি নিৰ্দেশনা দিছে হস্পিটালসমূহক যে তেওঁলোকে হস্পিটালত ৰোগী ভৰ্তি হোৱাৰ পূৰ্বে আগধন লওক, মানে চুক্তি কৰক, আৰু দুখীয়া ৰোগীসকলক চৰকাৰী হস্পিটাললৈ প্ৰেৰণৰ পৰামৰ্শ প্ৰদান কৰক। এই দুটা আপুনি নিৰ্দেশনা তেওঁলোকক দিছে। প্ৰথম নিৰ্দেশনাটো হ'ল আগধন বা চুক্তি। এতিয়া আমাৰ কথাটো হ'ল, আগধন যদি দিব লাগে, ধৰি লওক ৰোগীজনৰ অৱস্থা গুৰুতৰ, আৰু সেই ৰোগীজনক লক্ষ্য কৰি হস্পিটাল কৰ্তৃপক্ষই গম পাব যে এওঁৰ পৰা 2, 3, 4, 5 লাখ টকা কমেও খীৰাব পাৰিম। আজিকালি খীৰাব পাৰি বুলি ক'ব পাৰি, কাৰণ ব্যক্তিগত খণ্ডৰ হস্পিটালৰ যিহেতুকে ব্যৱসায়, তেওঁলোকে পেচেণ্টক মক্কেল হিচাপে বিবেচনা কৰে। এওঁৰ পৰানো কিমান পাম, কিমান ল'ব পাৰিম, লুটিব পাৰিম, অপ্ৰিয় সত্য। গতিকে ৰোগীৰ অৱস্থা চাই তেওঁলোকে যদি আগধন 2 লাখ বা 3 লাখ টকা খোজে, ক'ৰ পৰা দিব, কেনেকৈ দিব? আনহাতে ৰোগীজনৰ অৱস্থা সেই নিদিলেও উপায় নাই। কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে সেইখিনি সময়ত নিজে অনুভৱ কৰিবলৈ চেষ্টা কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া। এইকাৰণে কৈছোঁ, ধৰি লওক মোৰ ঘৰ নলবাৰীত, মোৰ দেউতা হাঁপানীত আক্ৰান্ত এজন ৰোগী, দেউতাৰ মাজৰাতি দেউতাৰ অসুখ হ'ল, উশাহ নোপোৱাল, দেউতাক ICUৰ প্ৰয়োজন, ডক্টৰে ক'লে যে ICU নিব লাগিব, অক্সিজেন লাগে, অথচ মোৰ কাষৰ হস্পিটেলখনত ICU নাই। ICU নহ'লে মোৰ দেউতা নাবাচিব। এতিয়া মই নিম ক'ত? যদি ব্যক্তিগত খণ্ডৰ হস্পিটাললৈ নিয়াৰ পূৰ্বে চুক্তি কৰিবলগীয়া হয়, আগধন দিবলগীয়া হয়, মোৰ লগতো আগধনো নাই। গতিকে আগধন নোহোৱাকৈ মই কেনেকৈ মানে হস্পিটালত ভৰ্তি কৰিম? তেওঁলোকে ডাইৰেক্ট ক'ব যে আগধন নিদিলে আমি ভৰ্তি নকৰাওঁ, আপোনালোকে অমুকক লৈ যাওক। নলবাৰীৰ পৰা যদি GMC আনিব লাগে, তেনেকুৱা অৱস্থাত কি হ'ব পাৰে? আনহাতে GMCত যে আমি ICU পাম, তাৰোতো মান নাথাকে, কাৰণ ICUৰ কাৰণেও ৰৈ থাকিবলগীয়া হয়। বাকী অন্যান্য পৰীক্ষা, যেনে ধৰক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকে জানেই, খবৰবোৰ ওলাই থাকে, MRI কৰিবলগীয়া হ'ল তাৎক্ষণিকভাৱে। গুৱাহাটী মেডিকেল কলেজ হস্পিটেলততো আপোনাৰ MRIৰ কাৰণে মিনিমাম 1 মাহ ৰ'ব লাগে, তাৰিখে নাপায়। কি হ'ব? এয়া অভিশাপ নহ'বনে? সাধাৰণ জনতাৰ জীৱনক লৈ এই ধৰণৰ কি কথা, কেনেকুৱা? কাৰণ সাধাৰণ জনতাৰ জীৱনৰ মূল্য যিমান, আপোনালোকৰ মূল্য সিমানেই। কাৰণ মোৰ দৃষ্টিত মোৰ দেউতাৰ মূল্য যিমান, আপোনালোকৰ ল'ৰা ছোৱালীৰ দৃষ্টিত আপোনালোকৰ মূল্য তাতকৈ বেছি হ'ব নোৱাৰে। গতিকে এই কথাবোৰ চিন্তা কৰক ডাঙৰীয়া। আনহাতে আৰু আপুনি কৈছে চুক্তি কৰিব পাৰে। কি চুক্তি কৰিব? মানে ক'ৰবাত লেখা মেলা কৰিব লাগিল, প্ৰাপ্য ধনখিনি দিব নোৱাৰিলে মাটি বাৰী মানে ল'ব পাৰিব, এনেধৰণৰ চুক্তি কৰিব লাগিল। প্ৰাপ্য ধনখিনি দিব নোৱাৰিলে সা সামগ্ৰী জব্দ কৰিব পাৰিব, এনেকুৱা ধৰণৰ চুক্তি কৰিব লাগিল। গতিকে এই চুক্তিবোৰে কিমান ইতিবাচকভাৱে প্ৰভাৱ পেলাব সাধাৰণ জনতাৰ জীৱনত, কথাবোৰ চিন্তা কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু আমি আজিয়ে কৈছোঁ, আপুনি দিয়া নিৰ্দেশনাক লৈ ব্যক্তিগত খণ্ডৰ হস্পিটালসমূহে অধিক সুবিধা ল'ব। এইকাৰণে সুবিধা ল'ব, টকা নাই, চৰকাৰী যোৱা ডিব্ৰুগড়, লখিমপুৰ, শিৱসাগৰ বিভিন্ন জিলাৰ বা ধুবুৰীৰে হওক বা কৰিমগঞ্জৰে হওক, তাত চিকিৎসা কৰিব পৰা নাই পেচেণ্টজন, গুৱাহাটী আনিব লাগে। গতিকে গুৱাহাটীলৈ অনাৰ পৰিৱেশো নাই। ব্যক্তিগত খণ্ডৰ হস্পিটালত ভৰ্তি নকৰিলে ৰোগীজন নাবাচেও। আৰু তেনে সময়ত যদি ব্যক্তিগত খণ্ডৰ মানে কৰ্তৃপক্ষই এই চুক্তি বা আগধন নাপায়, কয় যে আমি নোৱাৰিম, চৰকাৰী হস্পিটাললৈ নিয়ক, চৰকাৰী হস্পিটাল আহি পাবনে? কোনখন হস্পিটাল পাব কওকচোন? এই কথাবোৰ চিন্তা কৰক ডাঙৰীয়া। কাৰণ
এতিয়া বিল্ডিং ঠিকেই হৈছে, হস্পিটালৰ নামত ডাঙৰ ডাঙৰ বিল্ডিং হৈছে, বিৰাট ধুনীয়া ধুনীয়া দেখিবলৈ বিল্ডিং হৈছে, ঠিকেই হৈছে, চাফ চিকুণো হৈছে, ভাল কথা। কিন্তু তাত ব্যৱস্থা নাই। ব্যৱস্থা এইকাৰণে নাই বুলি ক'লোঁ, নলবাৰী মেডিকেল কলেজ হস্পিটেলখন যিখন ডাঙৰকৈ বান্ধিছেতো, তাত আজিলৈকে আপোনাৰ MRI মেচিনটো আহি পোৱা নাই। গতিকে তাত যদি MRI কৰিবলগীয়া এজন গুৰুতৰ পেচেণ্ট আহে, তেতিয়া কি হ'ব? তেতিয়া সেইখন হস্পিটেলত থ'ব নে ব্যক্তিগত হস্পিটেললৈ নিব? আমি আগতে ক'লোঁ নহয়, জীৱনৰ মূল্য সকলোৰে বাবে একে। গতিকে এই কথাবোৰ নতুনকৈ ভাবক। আৰু যদি সাধাৰণ জনতাৰ প্ৰতি দায়বদ্ধতা আছে, তেতিয়াহ'লে আপুনি এই যে মই আগতে ক'লোঁ ৰেটবোৰ কমাই দিয়ক, BPL ৰোগীৰ কাৰণে বিশেষ সুবিধা প্ৰদান কৰক, বা BPL ৰোগীৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ হস্পিটালে যাতে নিৰ্দিষ্ট পৰিমাণৰ এটা ধন ৰেহাই দিয়ে, এই কামটো বাধ্যতামূলক কৰক। আশা কৰিম এই যে আপোনালোকে কেবিনেটত ব্যক্তিগত খণ্ডৰ হস্পিটালক নাকি লগোৱা সম্পৰ্কত সিদ্ধান্ত ল'বলৈ গৈ আছে, এই কথাবোৰো বিবেচনাৰ আওতালৈ আনিব, আলোচনাৰ আওতালৈ আনিব। ধন্যবাদ।